ৰামনৱমীত দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ উপহাৰ দেশৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট সি ব্ৰিজ মুকলি কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে আধুনিক প্ৰযুক্তি আৰু অভিযান্ত্ৰিক দক্ষতা প্ৰতিফলিত হৈছে দলংখনত আমেৰিকাৰ গোল্ডেন গেট দলং ব্ৰিটেইনৰ টাৱাৰ ব্ৰিজ ডেনমাৰ্ক আৰু ছুইডেনৰ মাজৰ ওৰেছান দলং আদি বিখ্যাত দলঙৰ সৈতে ফেৰ মাৰিবলৈ ভাৰততো মুকলি হ'ল এখন নতুন দলং দীৰ্ঘদিনীয়া প্ৰত্যাহাৰ অন্তত মুকলি কৰা হ'ল তামিলনাডুৰ ৰামনাথপুৰমৰ নতুন পাম্বান সেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তামিলনাডুত ৰামনৱমী উপলক্ষে এই নতুন পাম্বান দলংখন উদ্বোধন কৰে দলংখনৰ দৈৰ্ঘ্য হৈছে 2.7 কিলোমিটাৰ ৰামনাথপুৰম জিলাত অৱস্থিত এই দলংখনে ৰামেশ্বৰম দ্বীপক মূল ভূখণ্ডৰ মাণ্ডৱমৰ সৈতে সংযোগ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু তামিলনাডুৰ ৰাজ্যপাল R.N. ৰবিৰ উপস্থিতিত সেতুখন মুকলি কৰে 700 কোটিৰো অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰা এই দলংখনত 72.5 মিটাৰ দৈৰ্ঘ্যৰ নেভিগেশ্যনেল প্লেন আছে যি উলম্বভাৱে 17 মিটাৰলৈ তুলিব পাৰি যাৰ ফলত জাহাজসমূহে নিৰাপদে তললৈ পাৰ হ'ব পাৰে দলংখনে দুটা ৰেলপথকো সহায় কৰিব পাৰে যদিও বৰ্তমান ই একেটা লাইনতে চলি আছে বৃদ্ধি পোৱা ৰেল যাতায়াত আৰু গধুৰ বোজা চম্ভালিব পৰাকৈ নিৰ্মাণ কৰা হৈছে এই দলংখন পিছে এই সেতুৰ ইতিহাস পুৰণি 1914 চনত ব্ৰিটিছ অভিযন্তাই নিৰ্মাণ কৰিছিল পুৰণি পাম্বান দলং ইয়াত হাতেৰে চলোৱা ষ্টাৰজাৰ স্পেন ব্যৱহাৰ কৰা হৈছিল নিৰাপত্তাৰ বাবে এই পাছ অফাৰটো ৰেল যাতায়াতৰ বাবে বন্ধ কৰি দিয়া হৈছিল সেতুখন মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামনৱমীত এই সেতুখন দেশবাসীলৈ উপহাৰ হিচাপে দিয়া বুলি মন্তব্য কৰে भगवान श्री राम का जीवन उनके राज्य से मिलने वाली सुशासन की प्रेरणा राष्ट्र निर्माण का बड़ा आधार है और आज रामनवमी है मेरे साथ बोलिए जय श्री राम जय श्री राम on this special day I got the opportunity to hand over development project worth 8,300 crore rupees. These rail and road projects will boost connectivity in Tamil Nadu. बीते दशक में तमिलनाडु के विकास के लिए 2014 से पहले की तुलना में 3 गुना ज्यादा पैसा सेंटर से दिया गया है जब इंडी अलायंस की सरकार थी डीएम के उस सरकार में विराजमान थी तब जितना पैसा मिला उससे 3 गुना मोदी सरकार ने दिया है इससे तमिलनाडु की इकोनॉमिक और इंडस्ट्रियल ग्रोथ में बहुत बड़ी मदद मिली है तमिलनाडु का इंफ्रास्ट्रक्चर भारत सरकार की प्रायोरिटी है बीते एक दशक में तमिलनाडु का रेलवे बजट 7 टाइम्स से ज्यादा इंक्रीज किया गया है इसके बावजूद भी कुछ लोगों को बिना कारण रोते रहने की आदत है वो रोते रहते हैं তিনিদিনীয়া শ্ৰীলংকা ভ্ৰমণৰ অন্তত তামিলনাডুত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দলংখন উদ্বোধন কৰাৰ পূৰ্বে ৰামেশ্বৰমৰ ৰামনাথ স্বামী মন্দিৰত পূজা অৰ্চনা কৰে আৰু ৰাজ্যখনত 8,300 কোটিৰো অধিক মূল্যৰ বিভিন্ন ৰেলপথ আৰু প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে শ্ৰীলংকাৰ পৰা উভতি অহাৰ যাত্ৰাকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা ভিডিঅ' সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিছে আকাশী পথৰ পৰা ৰাম সেতুৰ এটা সুন্দৰ ভিডিঅ' শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইফালে দেওবাৰে ৰামনৱমী উপলক্ষে অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালা সূৰ্যৰ ৰশ্মিৰে অভিষেক কৰোৱা হৈছে বৈদিক মন্ত্ৰ জপ আৰু ভক্তৰ উল্লাসত ভক্তিময় হৈ পৰিল অযোধ্যাৰ পৰিৱেশ ৰাম নাম গুঞ্জৰিত হ'ল সমগ্ৰ অযোধ্যাতে দেওবাৰে পুৱাৰ পৰাই আৰম্ভ হৈছিল ৰাম মন্দিৰত ভক্তৰ লানি নিচিগাহুত ৰামলালাৰ সূৰ্য তিলকৰ সময়ত বৃহৎ সংখ্যক ভক্ত উপস্থিত থাকে মন্দিৰত কেৱল দেশৰ পৰাই নহয় বহিৰাজ্যৰ পৰাও ৰাম মন্দিৰত উপস্থিত হৈ এই বিৰল মুহূৰ্তৰ সাক্ষী হৈ পৰিল ভক্তগণ
পিছে পাম্বান দলঙৰ দৰে বিশাল জাহাজ পাৰ হোৱাৰ সময়ত দাঙি দিব পৰা এখন দলং আছে অসমতো, যিখন দলঙক এছিয়া মহাদেশৰ প্ৰথমখন কপিকলযুক্ত দলং বুলি ক'ব পাৰি। সৌ তাহানিতেই বগা চাহাবে নিৰ্মাণ কৰি থৈ গৈছিল এই দলংখন। দলংখন আছে শিৱসাগৰত। কপিকলযুক্ত উক্ত দলংখন হ'ল পুৰণি দিখৌ দলং। 1935 চনতে ব্ৰিটিছ কোম্পানী ব্ৰেক বেইটে নিৰ্মাণ কৰা দিখৌ দলংখনে এতিয়া নিশেষ হোৱাৰ ক্ষণগণি আছে। ইংলেণ্ডৰ ব্ৰেইথৱেইট এণ্ড কোম্পানীয়ে নিৰ্মাণ কৰা দলংখনৰ আছে বিজ্ঞান প্ৰযুক্তি উত্তৰণৰ এক লেখত ল'বলগীয়া দিশ। এই দলংখন প্ৰণালীবদ্ধভাৱে সংৰক্ষণ কৰাৰ পোষকতা কৰি আহিছে শিৱসাগৰৰ ৰাইজ তথা বিভিন্ন দল সংগঠনে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।